হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? ৱেলকাম টু জাম্পি পাণ্ডা টিভি। আজি মই তোমালোকক ক'ম এটি বহুত ধুনীয়া সাধুকথা। এসময়ত এখন বহুত ডাঙৰ ধুনীয়া জংঘল আছিলে। জংঘলখনত বাস কৰিছিলে এটা ৰেবিট মানে এটা শহাপহু আৰু এটা স্কুইৰেল মানে এটা কেৰ্কেটুৱা। তেওঁলোক দুজন বহুত ভাল বন্ধু আছিলে। ৰেবিটটোৰ নাম আছিলে ৰেমি আৰু স্কুইৰেলটোৰ নাম আছিলে ছফি। ৰেমি আৰু ছফিয়ে জংঘলত বহুত খেলিছিলে, কিন্তু তেওঁলোক কেতিয়াও ভিতৰলৈ যোৱা নাছিলে আৰু সদায় ভাবিছিলে যে ভিতৰলৈ বাৰু কি আছে, জংঘলৰ ভিতৰলৈতো আমি কেতিয়াও যোৱা নাই। ৰেমিয়ে ছফিক ক'লে, ছফি, জানানে, মই শুনিছোঁ ভিতৰত বহুত ট্ৰেজাৰ আছে, বহুত সোণ আছে আৰু বহুত ধুনীয়া ভিতৰলৈ। ছফিয়ে ক'লে, সঁচাইনে? বহুত ভাল লাগিছে এইটো কথা শুনি। আমিতো যাবই লাগিব ভিতৰলৈ, ব'লা যাওঁ। এনেকৈ কৈ দুইজনে বেগ ল'লে। বেগত বহুত স্নেক্স ভৰালে, কিবা কিবি খাবলৈ, আৰু এখন মেপ ল'লে আৰু এনেকৈ জংঘলৰ ভিতৰলৈ সোমাই গ'ল। ছফিয়ে মেপখন চালে আৰু মেপখন চাই ক'লে, যদি আমি সেই ট্ৰেজাৰ থকা জেগাখিনিত যাব লাগে, তেতিয়াহ'লে আমি এখন নদী পাৰ কৰিব লাগিব। নদীখনৰ নাম হৈছে ৰিপল। তুমি জানানে কেনেকৈ যায় তালে? ৰেমিয়ে ক'লে, অঁ, মই জানো, তুমি মোক ফ'ল' কৰা, মোৰ পিছে পিছে আহি থাকা। এনেকৈ গৈ গৈ তেওঁলোক ৰিপল নৈৰ ওচৰ পালে। ইমান যে ধুনীয়া, ইমান মনোমোহা ৰিপল নৈ। একদম সূৰ্যৰ পোহৰত জিলিকি আছিলে আৰু এটা হাঁহৰ ফেমিলি সেই ৰিপল নৈত ছুইমিং কৰি আছিলে। ছফিয়ে ক'লে, বাহ, চোৱাচোন ইমান ধুনীয়া লাগিছে সেই হাঁহকেইটা। বাৰু এতিয়া আমি ৰিভাৰখন কেনেকৈ পাৰ হৈ যাম? ৰেমিয়ে ভাবি ভাবি ক'লে, আমিতো এটা ৰাস্তা বিচাৰি পাব লাগিব। নিশ্চয় কিবা ব্ৰিজ থাকিব, নহ'লে এনেকৈ পাথৰৰ ৰাস্তা বনোৱা থাকিব। আমি সেই তাকেই পাৰ কৰি যাব লাগিব। ব'লা বিচাৰোঁ। এনেকৈ কৈ দুইজনে বিচৰাত লাগি গ'ল আৰু সঁচায়ে ৰাস্তাটো পাই গ'ল, পাথৰৰে বনোৱা ৰাস্তা। বহুত সাৱধানে দুইজনে পাৰ কৰিলে, হাঁহি হাঁহি। ছফিয়ে ক'লে, ইয়ে, আমি পালোৱে, পাৰ কৰিলোঁ দেই। বেছি দূৰ নাই আৰু পামেই আমি মেজিকেল লেণ্ডখিনি। ৰেমিয়েও ক'লে, সৌৱা চোৱা, একদম পথাৰ দেখিছোঁ, পালোৱে আৰু চাগে সেইখিনিয়ে হয়। এনেকৈ কৈ দুইজনে সেই পথাৰৰ ভিতৰলৈ সোমাই গ'ল আৰু ইমান ধুনীয়া লাইট আহি আছিলে, একদম সূৰ্যৰ পোহৰ, আৰু একদম এনেকুৱা লাগিছিলে মেজিকেল লেণ্ডত সোমাই গৈছে। তেওঁলোক দুজনে ভাবাতকৈ বহুত বেছি ধুনীয়া। নানা ৰঙৰ ফুল ফুলি আছিলে আৰু বাটাৰফ্লাই উৰি আছিলে। ৰেমিয়ে ক'লে, ৱাহ ৱাহ, পালোঁ দেই, এতিয়া ব'লা আমি বিচাৰোঁ। মই এটা ৰাস্তা দেখিছোঁ, এই গছকেইডালৰ মাজেৰে গ'লেই হ'ল, পাই যাম। এনেকৈ কৈ দুই বন্ধুৱে আকৌ খোজ কঢ়াত লাগি গ'ল। এনেকৈ গৈ গৈ এডাল ডাঙৰ গছ দেখিলে আৰু গছৰ মাজতেই দেখিলে এখন দৰজা। ছফিয়ে ক'লে, চোৱাচোন, এখন দৰজা নহয়নে? তোমাক কি লাগিছে, আমি খুলি চাওঁ নেকি দৰজাখন? ৰেমিয়ে ক'লে, ব'লা চাওঁ, দৰজা কেনেকৈ আছে, আমি খুলি চাওঁ। এনেকৈ কৈ দুইজনে দৰজাখন খুলি দিলে আৰু খুলিয়েই দেখিলে এটা বৃহৎ ৰুম। ইমান ধুনীয়া ৰুম, মেজিকেল ৰুম, আৰু ভিতৰত একদম বঢ়িয়া লাইটছ জ্বলি আছে। আৰু ৰুমটোৰ মাজত বহি আছে কোন জানানে? ৰুমৰ মাজত বহি আছিলে এটি বুঢ়া কাছ। কাছ মানে টৰ্টইজ। সেই টৰ্টইজজনৰ নাম আছিলে টাইবেৰিয়াছ। তেওঁ নিজৰ টেবুলত বহি কিবা কিবি পঢ়ি আছিলে। টাইবেৰিয়াছে তেওঁলোকক দেখি সুধিলে, আহা, ভিতৰলৈ আহা, মোৰ নাম টাইবেৰিয়াছ।
কেনেকৈ মোৰ ওচৰলৈ অহা হ'ল কোৱাচোন? ৰেমিয়ে ক'লে, হেল্ল', আমি আহিছোঁ এই ট্ৰেজাৰ বিচাৰি। আমি শুনিছোঁ যে এইফালে বহুত ট্ৰেজাৰ আছে, কিন্তু আমি ভাবাই নাছিলোঁ যে আপোনাক লগ পাম। ইমান ধুনীয়া আপোনাৰ ঘৰটো। টাইবেৰিয়াছে ক'লে, মই তোমালোকক ক'ব পাৰিম ক'ত আছে ট্ৰেজাৰ, কিন্তু তাৰ আগত এটা ৰিডল ছল্ভ কৰিব লাগিব, মানে এটা সাঁথৰৰ উত্তৰ দিব লাগিব তোমালোকে। ৰেডি নে? ছফিয়ে ক'লে, মই সাঁথৰ বহুত ভাল পাওঁ, কোৱা কোৱা। টাইবেৰিয়াছে ক'লে, তেনেহ'লে শুনা, মই বিনা মুখেৰে কথা কওঁ আৰু বিনা কাণেৰে শুনা পাওঁ। মোৰ কোনো নাই, কিন্তু মই বতাহত একদম জীয়াই উঠোঁ। কি বাৰু মই? উত্তৰটো দিয়াচোন। ৰেমি আৰু ছফিয়ে বহুত ভাবিলে আৰু ভাবি ভাবি উত্তৰ পাই গ'ল। তেওঁলোকে চিঞৰি উঠিলে, ক'লে, মই জানো উত্তৰটো। উত্তৰটো হৈছে প্ৰতিধ্বনি, মানে একো। টাইবেৰিয়াছে ক'লে, শুদ্ধ উত্তৰ, তোমালোকে পাৰিলা, আৰু মই প্ৰাইজ হিচাপে এটা স্পেচিয়েল গিফ্ট দিম। আৰু এনেকৈ কৈ টাইবেৰিয়াছে নিজৰ পকেটৰ পৰা এটা চাবি উলিয়াই দিলে। চাবিটো তেওঁলোকক দি ক'লে, এই চাবিয়ে তোমালোকক সেই ট্ৰেজাৰটো খুলিবলৈ সহায় কৰিব। এইফালে গ'লে এটা ফাউণ্টেইন পাবা। ফাউণ্টেইনৰ ৰাস্তাটো ফ'ল' কৰি গৈ থাকিলে তেতিয়া তোমালোকে ট্ৰেজাৰ বক্সটো পাবা, আৰু এই চাবিৰে তোমালোকে ট্ৰেজাৰ বক্সটো খুলিবা। ৰেমিয়ে ক'লে, থেংক ইউ ছ' মাছ টাইবেৰিয়াছ, আমি সেই ফাউণ্টেইনটো ফ'ল' কৰোঁগৈ। টাইবেৰিয়াছে দিয়া চাবিটো লৈ দুইজনে আকৌ ফাউণ্টেইনৰ ৰাস্তালৈ ওলাই গ'ল। বহু দূৰ খোজকাঢ়ি খোজকাঢ়ি ফাইনেলি ফাউণ্টেইনটো পালে। একদম পানী ওপৰৰ পৰা তললৈ বৈ আছিলে। তাৰে কাষত দেখিলে এটা ট্ৰেজাৰ বক্স। ছফিয়ে ক'লে, ব'লা আমি চাবিটো দি খোলো ট্ৰেজাৰ বক্সটো। ৰেমিয়ে ক'লে, দিয়া খুলি চাওঁ, খুলিলেই হ'ল আৰু দেই। ৰেমিয়ে লাহেকৈ চাবিটো সোমাই দিলে। সোমাই দিয়াৰ লগে লগে বক্সটো খুলি গ'ল, আৰু বক্সৰ ভিতৰত ওলালে বহুত ট্ৰেজাৰ। ইমান সোণ, ৰূপ, লকেট, কি ক'বা, নানা ধৰণৰ বস্তু। ছফিয়ে লকেটটো চালে আৰু ক'লে, ইমান ধুনীয়া লকেট। ৰেমিয়ে ক'লে, আমি ট্ৰেজাৰ পাই গ'লোঁ। ইমান যে ধুনীয়া লাগিলে এই এক্সপিৰিয়েঞ্চটো, নহয়নে? তাৰপিছত যিহেতু সূৰ্য নামি আহিছিলে লাহে লাহে, ৰেমি আৰু ছফিয়ে ভাবিলে তেওঁলোক ঘৰ যোৱাই ভাল হ'ব। ধুনীয়াকৈ ট্ৰেজাৰ বক্সটো ল'লে, চাবিটো ল'লে, আৰু তেওঁলোক ঘৰমুৱা হ'ল। ছফিয়ে ৰাস্তাত আহি থাকোঁতে ক'লে, এই দিনটো মোৰ জীৱনৰ বেষ্ট ডে আছিলে। মোৰ যে ইমান ভাল লাগিলে তোমাৰ লগত এই এডভেঞ্চাৰটো কৰি। ৰেমিয়ে ক'লে, মোৰো বহুত ভাল লাগিলে, মই সদায় এই জাৰ্ণিটো মনত ৰাখিম। এনেকৈ কৈ দুইজনে ঘৰমুৱা হ'ল, আৰু ট্ৰেজাৰ বক্সটো ঘৰলৈ আহি চবকে দেখালে। ভাল লাগিলনে আজিৰ কাহিনীটো? যদি ভাল লাগিলে তেনেহ'লে জাম্পি পাণ্ডা টিভিক কৰি দিবা ছাবস্ক্ৰাইব। নেক্সট টাইম সোনকালে লগ পাম আকৌ। বাই।